পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে এই যি অযথা ব্যৱস্থা সেয়া আমি শেষ কৰিব লাগিব। এতিয়া বিবাহৰ সংযোগটো পৰমাত্মাই আগতেই কৰি থৈছে, ল'ৰা আৰু ছোৱালীৰ সংস্কাৰ আগতেই বনাই থৈছে। পিছত আমি বিনা অৰ্থত এই ড্ৰামা আৰু আৱৰ্জনাবোৰ দেখুৱাও। মানুহে দেখুৱাব বিচাৰে আমি ল'ৰা ছোৱালীৰ বিবাহ একেবাৰে চিম্পল ৱেত কৰিব লাগে। যেনে ধৰক এনেকুৱা কিছুমান কাম কৰি এজনে বহুত ধুমধামেৰে ল'ৰাৰ বিয়া পাতিলে, ডিজে বজালে, সকলো কাম কৰালে, একেবাৰে ডাঙৰকৈ গান নৃত্য কৰালে, অলংকাৰ পিন্ধালে আৰু কইনাৰ ঘৰলৈ গৈ আছিল। আৰু সেই দৰাজনৰ গাড়ীখন য'ত 7-8জন 3-4খন ঘৰৰ সম্পৰ্কীয় জোৱাইক বহি আছিলে, মানে সেই ল'ৰাজনৰ ভিনীয়েক ভনী জোৱাইক, আৰু সেইখন গাড়ীয়ে গৈ খুন্দা মাৰিলে এখন ট্ৰাকত। সেই দৰাজনো মৰিল আৰু লগতে ভনী জোৱাইক আৰু ভিনীয়েকহঁতো কিমান ডাঙৰ হানি হ'ল। প্ৰথম দিনাতো একেবাৰে গান নাচ কৰিলে, দেখুৱাই পৰিছিলে, আৰু পিছদিনাই মূৰ মাৰি কান্দি আছে গোটেই পৰিয়াল। কি কৰিবা এতিয়া দিজে, এতিয়া বুজোৱা বাজা। গতিকে ইয়াত সন্তসকলে কৈছে আদৰণীয় নানক চাহেবদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল, বেই নদীৰ পাৰত আকৌ তেওঁক এৰি দিছিল। সেইদিনাখনৰ পৰাই তেওঁ বৃত্তি সংসাৰৰ পৰা আঁতৰি গৈছিল, কিয়নো কাৰণ তেওঁ সুখময় স্থল নিজ চকুৰেই দেখিছিলে আৰু ইয়াৰ দুখৰ সৈতে পৰিচিত তেওঁ আগতেই হৈছিলে। গতিকে তেওঁ কি ক'লে, তেওঁ বৰ মন মাৰি আছিলে। গতিকে নতুন ব্যক্তিয়ে যেতিয়া নতুনকৈ গৈছিলে, তেওঁ সুধিছিলে যে মহাত্মাদেৱ আপুনি বৰ নিৰাশ হৈ থাকে, সন্ত ফকীৰসকলটো নিশ্চিন্ত হৈ থাকে, আপোনাক দেখিলে এনেকুৱা লাগে যেন আপুনি গভীৰ চিন্তাত আছে, আপুনি সুখত কিয় নাথাকে? তেতিয়া নানক চাহেবদেৱে কৈছিলে যে কে না জানে কাল কি কৰ ডাৰে और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी उनानु केड़ा हासावे। ইয়াত নাজানো কেতিয়া কি বিজুলী পৰি যায়। এই লেতেৰা লোকত কিহৰ বাবে সুখী হওঁ মই? গতিকে পুণ্যাত্মাসকল, ইয়াত যি প্ৰসংগ চলি আছে, सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। তেওঁ আনটো ফালৰ কথা কয়। যেনেকৈ নানক চাহেবদেৱক কোনোবাই সুধিলে যে আপুনি সকলো সময়তে কি এনেকুৱাই থাকে, আপুনি কেতিয়াও সুখী নহয়? কয় সুখী হওঁ, মই যি জ্ঞান প্ৰাপ্ত কৰিছোঁ, মই যি ভগৱান প্ৰাপ্ত কৰিছোঁ আৰু যি বিধি মই পাইছোঁ, আৰু মই যেতিয়া সৎসংগ শুনাওঁ, মোৰ সৎসংগ শুনিবলৈ সাধুসন্ত অৰ্থাৎ ভগত আহে, এওঁলোক যেতিয়া আহে তেতিয়া মই সুখী হওঁ, আৰু যেতিয়া তেওঁলোক গুচি যায় মোৰ ওচৰৰ পৰা তেতিয়া মই দুখী হওঁ। কিহৰ বাবে সুখী হওঁ বা কিহৰ বাবে দুখী হওঁ? সুখী মই এইবাবে হওঁ যে এওঁলোকে, এই পুণ্যাত্মাসকলে পৰমাত্মাৰ সেই অমূল্য ধনৰ জ্ঞান পালে, তেওঁলোকৰ আগ্ৰহ আহিল, এতিয়া এওঁলোকৰ কল্যাণ হ'ব। আৰু যেতিয়া তেওঁলোক ইয়াৰ পৰা যায় সংসাৰলৈ, তেতিয়া মোৰ এইটো চিন্তা হৈ যায় যে তাত অসংখ্য ব্যক্তি আছে আৰু হাজাৰৰ সংখ্যাত ভ্ৰমিত কৰা সন্ত ভগত আছে, যাতে এনেকুৱা নহওক যে এই সন্তানসকল সেই ভ্ৰমিত জ্ঞানৰ সৈতে পৰিচিত সন্ত ভক্ত সকলৰ সম্পৰ্কত আহি পথ যাতে নাপাহৰে। যেতিয়া এওঁলোক সকলোৱে আকৌ আহে তেতিয়া মোৰ আনন্দৰ ঠিকনাই নাথাকে যে মোৰ শস্যত পোক লগা নাই। গতিকে কি কৈছে, কে সাদ মেলে সাড সাদি হন্দি और विछड़ जा जलगीरी वे अखते नानक सुनो जहाना ये मुश्किल हाल फकीरी वे। যে মোৰ বাবে ভক্তি এইভাবে কঠিন হৈ গৈছে, বহুত কঠিন হৈ গৈছে এই ফকীৰী অৰ্থাৎ ভক্তি, কিয়নো এই জ্ঞানক জনা লোক নাই, আৰু কোৱাজন মই কেৱল এজনেই, আৰু হাজাৰৰ সংখ্যাত মিছগাইড কৰা সকল আছে। সেইবাবে ভক্তি কৰাটো কঠিন হৈ গৈছে। কে সাদ মেলে সাড সাদি, যেতিয়া এওঁলোক আকৌ আহে মোৰ আনন্দৰ ঠিকনা নোহোৱা হয়, আৰু যেতিয়া এওঁলোক গুচি যায় তো দিলগিৰি ৱে অৰ্থাৎ দুখী হওঁ, যাতে এওঁলোকক যাতে কোনোৱে মিছগাইড নকৰক। বহুত কষ্টৰ পিছত আহিছে,
গতিকে ইয়াত পৰমাত্মাই কৈছে যে তোমালোকে নাচ গান কৰা, অযথা কাম কৰা, আৰু 1 মিনিটতে বিজুলী পৰি যায়। এই নাচ গান কিহৰ বাবে? গতিকে এনেকৈয়ে থাকা, যেনেকৈ নানক চাহেবদেৱে ক'ব বিচাৰিছে कि ना जाने काल की कर डारे और किस भी ढल जा पासावे और जिनाते सरते मौत हुड़क दी कि उन्हानु के ढासावे। আৰু দ্বিতীয় কথাটো এইটো, যেনেকৈ বিদ্যাৰ্থীয়ে এইখন এখন বিদ্যাৰ কেন্দ্ৰ হয় সমগ্ৰ পৃথিৱী, আৰু যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে তেওঁলোকৰ পোছাক বেলেগ হয় অন্য প্ৰাণীতকৈ, আপোনালোকৰ কুকুৰতকৈ, গাধতকৈ, গাহৰিতকৈ। গতিকে এই পোছাক বেলেগ হয়, গতিকে ইয়াৰ কামো বেলেগে হ'ব। যদি আমি পশু পক্ষীৰ দৰে কৰ্ম এই ড্ৰেছত থাকি কৰোঁ, আমাৰ শৰীৰ এযোৰ পোছাক কাপোৰ হয়, তেন্তে আমি বুদ্ধিমান নহয়। আমি নাজানোৱেই যে কি উদ্দেশ্য লৈ পৃথিৱীলৈ ইয়ালৈ এই পোছাক প্ৰাপ্ত, এই ড্ৰেছ পিন্ধি আছো। আৰু আপোনালোক বিদ্যাৰ্থী, মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী সমগ্ৰ পৃথিৱীত, এওঁলোক সকলোৱে বিদ্যাৰ্থী, আৰু এওঁলোকে পৰমাত্মাক পোৱাৰ বাবে, আত্মকল্যাণ কৰোৱাৰ বাবে এই বিদ্যালয়লৈ অহাৰ প্ৰৱেশ প্ৰাপ্ত হৈছে। আপোনালোকৰ ইমানেই ভাল নম্বৰ আছে, ইমান ভাল নম্বৰ পাইছে আপোনালোকে। আৰু যি ছাত্ৰই যিয়ে ট্ৰেইনিঙত প্ৰৱেশ নকৰক কিয়, আৰু সেই ট্ৰেইনিং নকৰে, বিদ্যালয়ৰ সময়ত বিদ্যাৰ্থীয়ে জীৱনত যদি সি চিনেমা চাই, মদ খায়, ভাল ভোজন খায়, আৰু প্ৰকৃত কাম পাহৰি যায়, যদি সি নকৰে, তেন্তে সেই ছাত্ৰই পিছত পস্তাবলগীয়া হয়। যেনেকৈ এটা সময়ত এই দাসে হাৰিয়ানা চৰকাৰৰ বাবে চিভিলৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদত কাম কৰি আছিলে। গতিকে য'ত আমাৰ কনষ্ট্ৰাকশ্যনৰ ৱৰ্ক চলি আছিলে, তাতে ৰোডৰো কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছিলে, ৰোডৰ ৰাস্তাৰ। তেতিয়া ৰাস্তাৰ ওপৰত এজন ব্যক্তিয়ে কাম কৰি আছিলে, তেওঁৰ সন্তান তাতে মাটিত, বনৰ ল'ৰা ছোৱালীবোৰ তেনেকৈ থাকে লগতে। আৰু তাত এজন এক্সিডেণ্ট আহি গ'ল। সেই ৰোডৰ এক্সিডেণ্ট এজন অধিকাৰী হয়, কাৰ্যকৰী অধিকাৰী, ইঞ্জিনিয়াৰ। গতিকে যেতিয়া তেওঁ গুচি গ'ল ইনস্পেকশ্যন কৰি, তেতিয়া সেই ব্যক্তিজনে কি কয়, বনুৱাজনে, এওঁ মোৰ ক্লাছ ফেল' আছিলে, এই এক্সিডেণ্টজন, আমি এখন বিদ্যালয়তে পঢ়িছিলোঁ, মোৰ কপাল বেয়া আছিল, মই নপঢ়িলোঁ, গতিকে আজি মই বনোৱাৰ কাম কৰি আছোঁ, মোৰ ল'ৰা ছোৱালীকেইটাক চাওক ইয়াতে পঢ়ি আছে। আৰু তেওঁ পঢ়িলে, সময়ৰ সৎ ব্যৱহাৰ কৰিলে। এতিয়া চাওক গাড়ীত ঘূৰি আছে, তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত ঘৰত শুই আছে, আৰু সি কান্দি আছিলে এই কথা মনত পেলাই। গতিকে ইয়াত পৰমাত্মাই আপোনালোকক মনত পেলাই দিব বিচাৰিছে যে সেই সময়ত আপোনালোকে কান্দিব, পস্তাব। যেতিয়া এই সময় হাতৰ পৰা গুচি যাব মনুষ্য জীৱনৰ, তেতিয়া এনেকৈ পস্তাবা। এয়া বিদ্যালয়ৰ সময়, আপোনালোকৰ এই মনুষ্য জীৱন যেতিয়ালৈকে আছে, আপোনালোক বিদ্যাৰ্থী, আৰু যদি ইয়াত এই কাৰ্য নকৰা ভক্তিৰ, তেতিয়া পিছত পশু পক্ষী হৈ কান্দিবা। গৰীব দাসদেৱে কয় যে ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु गरीब दास ये वक्त जाते रोग इस पैरे नु। এবাৰ যদি মনুষ্য জীৱন এই হাতৰ পৰা গুচি যায়, পেহৰা মানে সময়, কান্দিবা তেতিয়া, যেনেকৈ কুকুৰে ৰাতি ওপৰ ফালে মুখ কৰি কান্দে। সেই আত্মাৰ কেতিয়াবা নহয় কেতিয়াবা এই কথা মনত পৰিব, কিমান ভুল কৰিছো, আজি মই ক'ত পঢ়ি আছো, কিন্তু কিছু ছেকেণ্ডৰ পিছত আকৌ পাহৰি যাব। গতিকে আজি যে প্ৰসংগ আপোনালোকক কৈ থকা হৈছে, এই কোৱা হয়, कहे कबीर और सब दुखिया एक संत सुखी मन जीतियो। এতিয়া আপোনালোকে এইটো উদ্দেশ্য বনাব লাগিব যে আমি বিদ্যাৰ্থী হয়, মনুষ্য জীৱন প্ৰাপ্ত প্ৰাণী, লাগিলে এয়া পুৰুষৰে হওক বা মহিলাৰে হওক, ইয়াক মানৱ শৰীৰ বুলিয়েই কয়। গতিকে যিমানবোৰ মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী আছে, এওঁলোক বিদ্যাৰ্থী। ইয়াৰ উদ্দেশ্য পৰমাত্মাক পোৱা আৰু আত্মকল্যাণ কৰোৱা হয়। এইটো বেলেগ কথা যে কোনে কি ট্ৰেইনিং লৈ থৈছে। যেনে কোনোবাই বিষ্ণু দেৱতাৰ সাধনা কৰি আছে, তেন্তে সেই ট্ৰেইনিং বেলেগ, স্বৰ্গলৈকে যাব পাৰিব, আকৌ উভতিব লাগিব, জন্ম মৃত্যু সদায় হৈ থাকিব। এনেকৈ যদি কোনোৱে শংকৰৰ পূজা কৰে, তেন্তে তেওঁ সেই ট্ৰেইনিং বেলেগ, তাৰ লাভ বেলেগ, ভিন্ন। কোনোবাই যদি ব্ৰহ্মলৈকে সাধনা কৰে,
তেওঁ ব্ৰহ্মৰ ট্ৰেইনিং কৰি আছে তালৈ যাবলৈ ব্ৰহ্মলোকলৈ গুচি যাব পুণ্য সমাপ্ত কৰি আকৌ উভতি আহিব গীতাৰ অধ্যায় নম্বৰ 8 16 নম্বৰ শ্লোকত প্ৰমাণ আছে ব্ৰহ্মলোক পৰ্যন্তলৈ যোৱা প্ৰাণীয়ে পুনৰাবৃত্তিলৈ আহে তালৈ যোৱা সকলো জন্ম মৃত্যুতেই থাকিব ঠিক সেই প্ৰকাৰে অক্ষৰ পুৰুষৰ সাধনাটো ইয়াত কোনেও নকৰে কাৰণ তেওঁৰ লোকলৈ যাব নালাগে আমিতো তাৰ পিছত পাৰ ব্ৰহ্ম সকলোতকৈ ওপৰৰ পৰমাত্মা যাক অক্ষৰ পৰমাক্ষৰ ব্ৰহ্ম বুলি কৈছে সন্তসকলে তেওঁক পাৰ ব্ৰহ্ম বুলি কৈছে পাৰ ব্ৰহ্ম এজন ব্ৰহ্ম এজন পৰব্ৰহ্ম আৰু তৃতীয়জন পাৰ ব্ৰহ্ম পাৰ মানে সকলোতকৈ ওপৰত একেবাৰে ওপৰৰ স্থানত থকাজন গতিকে আমি সাধনা সেই পাৰ ব্ৰহ্মৰ কৰিব লাগে পৰমাক্ষৰ ব্ৰহ্মৰ কৰিব লাগে পৰব্ৰহ্মৰো কৰিব নালাগে না ব্ৰহ্মৰ তেওঁক প্ৰাপ্ত কৰাৰ উদ্দেশ্য নাৰাখিবা সাধনা বেলেগ বস্তু হয় কিন্তু প্ৰাপ্তি টাৰ্গেট আমি সৎলোকৰহে কৰিব লাগিব সত্য লোকলৈ যাবলৈ যলৈ যোৱাৰ পিছত আকৌ কেতিয়াও সংসাৰলৈ নাহে এতিয়া আমি আহো मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर শবদ সিন্ধু মানে য'ত সুখৰ সাগৰ সুখেই সুখ আছে আকৌ কৈছে कोट जन्म तन भरमत होगे कुछ ना हाथ लगे रे कुकर सुकर खरबा बोरे कौआ हंस बुगारे कोटि जन्म तू राजा की ना मिटी न मन की आशा भिक्षुक होके दर दर घूम्या ये मिला न निर्गुण रासा इंद्र कुबेर ईस की पदवी ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुरकों जाके तू फिर भी वापस आया असंग जन्म तन मरता होगे जीवित क्यों न मरे रे द्वादश दर महल द्वादश दर महल मठ बोरे बहुर न दे धरे रे আকৌ কৈছে दोजक भिष्ट सभी ते देखे राजपाट के रसिया दोजक भिष्ट सभी ते देखे राजपाट के रसिया तीन लोक से तिरपत नाही ये मन भोगी खसिया सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना चल हंसा उस लोक पठाऊं जो आदि अमर अस्थाना चार मुक्ति जहाँ चंपी करती माया होरी दासी दास गरीब अभय पद पर से वो मिले राम अविनाशी গৰিবদাস চাহেবদেৱে পৰমাত্মাক দেখিলে পৰমাত্মাৰ পৰা প্ৰাপ্ত স্পিৰিচুৱেল কমপ্লিট স্পিৰিচুৱেল নলেজ সেই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ আধাৰত কি কৈছে कोट जन्म तन भरमत होगे কোটি কোটিবাৰ জন্ম হৈ গ'ল জন্ম মৃত্যু প্ৰাপ্ত কৰাৰ কিন্তু তোমাৰ বোলা বোলা শেষ নহ'ল স্থায়ী স্থান নাপালা যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে সেই স্থান নাপালা कोटि जन्म तो भरमत होगे कुछ ना हाथ लगा रे और कुकर कुत्ता सुकर सुअर खरगदा कुकर सुकर खरबा बोरे कौवा हंस बगारे और कोटि जन्म तो राजा की ना मिटी न मन की आशा और भिक्षुकों का दर दर घूम्या ये मिला ना निर्गुण रासा এতিয়া এই মাৰ্গ নোপোৱাৰ বাবে কোটি জনম যদি আপুনি ৰজাও হয় আৰু এনেকুৱাও সাধক হৈছে যে ঘৰ বাৰী ত্যাগ কৰি জংঘলত গৈ বহি পৰে ভোক লাগিলে নগৰলৈ আহে অলপ আহাৰ খুজি ল'ব যেনে ৰুটি সেই ৰুটিকে শুকুৱাই লয় জংঘলত থৈ দিছিলে এনেকৈ শুকাই গৈছিলে এনেকৈ থোৱাৰ বাবে পিছদিনা পানীত ভিজাই খায় 2-3 দিন এতিয়া সেইবোৰ খাই নিজৰ টাইম পাছ কৰিছিলে অলপ খাইছিলে কিন্তু সাধনা সত্য নোহোৱাৰ বাবে তাৰে আধাৰত কি হ'ল इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया विष्णुनाथ के पुरकों जाके फिर भी वापस आया उन साधनाओं से ইন্দ্ৰৰ পদবীও প্ৰাপ্ত কৰিলা স্বৰ্গৰ ৰজাও হলা কুবেৰ ধনৰ দেৱতা বিত্তমন্ত্ৰীও হলা আৰু ইষ্ট ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে পদবী তুমি প্ৰাপ্ত কৰিলা কাৰণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম মৃত্যু হয় এতিয়া আপোনালোকক প্ৰমাণ কৰি দিলো इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया और विष्णुनाथ के पुर को जाके फिर भी वापस आया असंख्य जन्म तो मरता होगे जीवित क्यों ना मरे এতিয়া ইয়াত কি কৈছে যে मिला ना निर्गुण रासा ইয়াত তুমি সৎ সাধনা নাপালা শুদ্ধ ভক্তিৰ সঠিক মাৰ্গ নাপালা কি কৈছে सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद पुरानी तू पंडा पंथ पकड़वो সুখদেৱৰ দৰে ঋষিয়েও এই মাৰ্গ নোপোৱাৰ বাবে গাধৰ জনী পাইছিলে আৰু ইটাৰ ভাতাত গৈ তেওঁ ইটা কঢ়িয়াইছিলে कहते सुखदेव ने 84 भुगती बना पजावे खरवो
तेरी क्या बुनियाद पर अड़ी तू पेंडा पंथ पकड़े वो আৰু তোমাৰ কি সামৰ্থ্য আছে সৰল আত্মা সেই পেণ্ডা মানে ৰাস্তা মাৰ্গ ভক্তিৰ সেই মাৰ্গ যথাৰ্থ ভক্তিৰ মাৰ্গ গ্ৰহণ কৰা ধৰা আকৌ কৈছে असंग जन्म तन मरत्या होगी जीवित क्यों न मर रे दवा दस दर मद महल मठ बोरे बहुर न दे धर रे গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বজ্ঞানক প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক কেতিয়াও উভতি আৰু সংসাৰলৈ নাহে গতিকে ইয়াত কৈছে যে असंग जन्म तन मरत्या होगे जीवित क्यों न मर रे এতিয়া যেনেকৈ পুণ্যাত্মাসকল জীয়াই থাকোঁতে মৰিব লাগিব মানে ইচ্ছা কমাব লাগিব এটাতো জ্ঞানৰ পৰাহে কমিব জ্ঞানৰ অবিহনে মৰ্যাদা তুমি ঠিকেই বনাই বহিছা কিন্তু কাম নিদিব জ্ঞানেৰেহে সমাপ্ত হ'ব যেনেকৈ আপুনি এটা ঘৰ বনাই আছে গোটেই জীৱন লগাই দিলে ঘৰটো বনোৱাত আৰু যদি কালি মৰে ঘৰটো ইয়াতেই থাকি যাব এজন মহাজন আছিল চকুৰে দেখা বনোৱা এজনে কৈ আছিলে যে আমি তাত কাম কৰি আছিলো আৰু এটা কমপ্লেক্স বনাব বিচাৰিছিল ৰোহতাক চহৰত আৰু গধূলি বনোৱাসকলৰ হাজিৰা দি আমি তেতিয়া তাতে বহি বহি গণি আছিলো আমি যে হাজিৰা পাইছিলো আৰু তেওঁ তাতেই পানীৰ ব্যৱস্থা কৰি লৈছিল গা ধুবলৈ গৰমৰ দিন আছিল তেওঁ স্নান কৰিব ধৰিলে সেই পানীৰ তলতে গা ধুই আহি ধুতি পায়জামা পিন্ধি আছিলে কুৰ্তাটো হাতত লৈছিলে তেনেকৈ মৰি গ'ল তাতে হাৰ্ট এটেক হ'ল বহিয়ে থাকি গ'ল এতিয়া কি কৰিবা কমপ্লেক্স এতিয়া কোনোবা গাধ হয় কুমাৰত কৰিবা গতিকে পৰমাত্মাই কৈছে কৰিবলগীয়া কাম পাহৰি অযথা কথাত তুমি লাগি থাকিলা গতিকে এইবোৰৰ পৰা মন আঁতৰিব গতিকে ইয়াত কৈ আছে পৰমাত্মাই আপোনাক সতৰ্ক কৰিব বিচাৰিছে যে এই লোক সঠিক নহয় যে যি কামত তুমি সমগ্ৰ জীৱন লগাই আছা সেই কাম কেৱল ইমানেই নহয় এতিয়া প্ৰাণীয়ে ইয়াত টাইম পাছ কৰিবৰ বাবে ঘৰো লাগিব লাগিলে জুপুৰিয়ে দিয়ক দাতাই কিন্তু ৰাম নাম যাতে হৈ থাকক ভক্তি যাতে দূৰ নহওক আৰু যদি ভক্তি হৈ থাকে তেন্তে আপোনালোকে যদি কোনো আপদ অথবা আৱশ্যকতা এই জীৱনত হ'ব ভগৱানে আগত থৈ দিব উঠাই জোৰ কৰি দি দিব পৰমাত্মাই কয় कल्पे कारण कौन है कर सेवा निकाम সেৱা মানে পূজা যে নিষ্কাম ভাৱেৰে ভক্তি কৰা আৰু मन इच्छा फल देऊंगा जब पड़ा मेरे तक काम যেতিয়া তোমাৰ মূল স্তৰৰ কাম থাকিব তোমাৰ ওপৰত বিপদ আহিব মই কি দেখা নাপাম যেনেকৈ পৰমাত্মাই এটা ভূমিকা কৰি দেখুৱাইছে এজন শিপিনীৰ কাম কৰি জুপুৰিত থাকি আৰু দুষ্টসকলে মিছা প্ৰচাৰ চলালে মিছা চিঠি লিখি দিছিলে যে কবিৰ চাহেবে ধৰ্মভোজ দিব 18 লাখজন ব্যক্তি আহিছিল ধৰ্মভোজ খাবলৈ আৰু লগতে চিঠিত এইটোও লিখি দিলে চিঠিত যে প্ৰত্যেক ভোজনৰ পিছত সকলোকে এটাকৈ দুহৰ দিব বহুত ভাল কম্বল হয় কম্বল টাইপ দহৰ সেই সময়ত কম্বল নাছিলে বেছিভাগ দুহৰহে চলিছিলে বহুত সুন্দৰ দামী আৰু এটা আশ্ৰফি এটা সোণৰ মোহৰ আজিকালিতো 30,000 লাগে 10 গ্ৰাম সোণত এটা মোহৰ সিমানৰে হয় 10 গ্ৰামৰ যে সেয়া দক্ষিণা দিব এই লোভতে সকলোবোৰ আহি গ'ল পৃথিৱীৰ যিমানবোৰ সাধু সন্ত আছে নকলি বা সঁচা আৰু পৰমাত্মাটো জুপুৰিতহে আছিল গধূলিৰ অন্ন থাকিলে পুৱালৈ খাব নাপাইছিল এনেকুৱা স্থিতিত 18 লাখজন ব্যক্তি আহি গ'ল গতিকে কোৱা হয় এটা লীলা কৰিলে দাতাই স্বয়ঙেই আমাৰ বাবে দৃঢ়তা আনিবলৈ যে যদি ভক্তি কৰিব বিচৰা মই কম কেনেকৈ কৰিব লাগে তেতিয়া যদি তোমালোকৰ ওপৰত কিবা সমস্যা আহি পৰে যিকোনো স্তৰৰে তেতিয়া মোক সন্মুখত পাবা গতিকে ইয়াত পৰমাত্মাই বেলেগ এজনৰ ৰূপ ধৰিলে কেশৱ বঞ্জাৰাৰ আৰু ভগৱান সতলোকলৈ গৈ 9 লাখ ষাঁড় গৰুৰ ওপৰত আগতে ষাঁড় গৰুৰ ওপৰতে বস্তুবোৰ ট্ৰান্সপৰ্টেশ্যন কৰিছিলে ট্ৰান্সপৰ্টৰ কাম গাড়ীও নাছিলে জংঘলেৰে যাবলগীয়া আছিলে ষাঁড় গৰুৰ ওপৰত যেনেকৈ গাধৰ ওপৰত বস্তু নিয়ে ঠিক তেনেকৈ তাতে কোনোবাই ষাঁড় লৈ গৈছিলে কোনোবা বাজাৰা কোনোবাই জোৱাৰ এখন বজাৰৰ পৰা আন এখন বজাৰলৈ যেতিয়া লৈ গৈছিলে তেতিয়া ট্ৰান্সপৰ্টেশ্যনৰ কাম ষাঁড় গৰুৰ দ্বাৰা হৈছিলে তেওঁলোকক বঞ্জাৰা বুলি কৈছিলে বিজনেছমেন বঞ্জাৰা গতিকে বঞ্জাৰাৰ ৰূপ ধৰি ভগৱান সতলোকলৈ গৈছিল সত্যলোকৰ পৰা 9 লাখটা ষাঁড় গৰু আৰু সিহঁতৰ ওপৰত বনাই থোৱা জিলাপি কচুৰি পকৰি দৈ আৰু বহুত কিবা কিবি যেনে জিলাপি হালুৱা ক্ষীৰ থাল ভৰাই ভৰাই আনিছিল ভগৱানে আৰু তাত কাশীৰ বজাৰত টেণ্ট লগাই সকলোবোৰ খালী কৰালে একেবাৰে ভৰি পাহাৰ হৈ গ'ল
পুৰি জিলাপি লাড্ডুৰ আহাৰ হৈ গ'ল আৰু ভোজ আৰম্ভ কৰি দিলে আৰু তেওঁ বহি আছে জুপুৰিত আন ভাও ধৰি গতিকে আমাক উদাহৰণ দিছিল যে कल्पे कारण कौन है कर सेवा निकाम मन इच्छा फल देऊंगा जो पड़े मेरे से काम। গতিকে আমি যদি সঁচা সাধনা সঁচা মনেৰে যদি ভগৱানৰ ভক্তি কৰোঁ মৰ্যাদাত থাকি আমি চিন্তা কৰিব নালাগে আৰু আৱশ্যকতাবোৰতো আমাৰ দূৰ হ'বই আৰু আমি যদি ভালদৰে ভক্তি কৰোঁ ভগৱানে আমাৰ আপদবোৰ দূৰ কৰিব। দ্বিতীয় কথাটো হ'ল আমি বিয়া ইত্যাদিত যিবোৰ খৰচ কৰোঁ বন্ধ কৰিব লাগিব আৰু না বেছি সংগ্ৰহ কৰাৰ ইচ্ছা কৰক কাৰণ আমি যাত্ৰাও আৰম্ভ কৰিব লাগিব আমি সৎ লোকলৈ যোৱা মাৰ্গত যাব লাগিব। এতিয়া যাত্ৰীয়ে বেছি ওজন কঢ়িয়াই যাত্ৰা কৰিব নোৱাৰে ঘৰো বনাই লওঁ মহলো বনাই লওঁ এইটো কৰি লওঁ নহয় আৱশ্যক বস্তুবোৰ নিশ্চয় কৰক বনাওক অনাৱশ্যকীয়বোৰ নহয় সেই নিয়ম নীতিবোৰ বন্ধ কৰক যিবোৰ অযথা বনাই থৈছে ইয়াত এজনী ছোৱালীৰ বিয়া পাতি দিলে তাৰপিছত আমি তাইক বুজাবলৈ ধৰি লওঁ যে তাইৰ লগত বহুত খৰচ হ'ব মানুহে আনক দেখি দেখুৱাব বিচাৰে বিয়া পাতি গহনা দিব লাগে বিয়াৰ আগত 40 যোৰ কাপোৰ দিব লাগে বিয়াৰ পিছত 20 যোৰ বিনা কাৰণতে ইফালে সিফালে মূৰ মাৰি ফুৰে তাৰপিছত কিবা উৎসৱ আহিলে অথবা ছোৱালীজনীৰ সন্তান জন্ম হয় আৰু এটা উৎসৱ আৰম্ভ হ'ব কালি পৰহি সেইটো কৰাৰ পিছত আকৌ কুৱাক পূজা কৰিব লাগে ভগৱানক কিন্তু কৰে কুৱাক এইটো কেনেকুৱা কথা গতিকে এনেকুৱা ধৰণৰ যি কাম কাৰ্য আদি হৈ আছে এই অনৰ্থক নিয়ম এইবোৰ আমি শেষ কৰিব লাগিব ভগতে জগতৰ ফালে চাব নালাগে যদি জগতৰ ফালে ভগতে চায় তেনেহ'লে যাত্ৰাত আগবাঢ়িব নোৱাৰিব আৰু পৰমাত্মাই কয় कुल करने के कारण ये हंसा गया बिगो और फिर ये कुल के कर लेगा जब तुम चार पाया का हो। আজি এই কুলৰ নিয়মবোৰ দেখি ভক্তিৰ পৰাটো দূৰ হৈ গলা নিজৰ লোক লাজৰ কথা ভাবি গতিকে ইয়াত পৰমাত্মাই কৈছে এই তোমাৰ কুল এয়া তোমাৰ বংশ যি আছে তোমাৰ যি চুবুৰীৰ মানুহ আছে গাঁৱৰ তেওঁলোকে তোমালোকক কেনেকৈ বচাব যেতিয়া তুমি চাৰিঠেঙীয়া গাধ হবা হাড়গৰু হৈ থিয় হবা গতিকে ইয়াত পৰমাত্মাই কৈছে কুল কৰ্ণীকে কাৰণে কুলৰ পৰম্পৰাৰ কাৰণে হংসা গয়া বিগৌ ये भक्त डगमग हो गया और छोड़ गया मार्ग को तो तब कुल यू के कर लेगा जब तू चार पाया का हो। গতিকে এই সকলোবোৰ কথা মনত ৰাখি আমি জগতৰ ফালে চাব নালাগে ভগতে ভগতৰ ফালেই চাব লাগে আৰু পৰমাত্মাৰ নিয়ম পালন কৰি আগবাঢ়িব লাগে। এতিয়া কি কৈছে যে दोजक बहिष्ठ सभी तैं देखे राजपाट के रसिया और 3 लोक से भी तरपत नाही यो मन भोगी खसिया। এতিয়া এই মনটোৰ বৃত্তি ইমান বেয়া এজন আমাৰ গাঁৱৰে এজন বহুত আগৰ সময়ত এক্সিডেণ্ট হৈ গ'ল কাৰ্যকৰী অধিকাৰী ইঞ্জিনিয়াৰ চিভিলৰ তেওঁ 3টা অট্টালিকা বনালে বহুত ধনী ব্যক্তি আছিল 2জন ল'ৰা আছিল তেওঁ পেৰালাইচিছ হ'ল এটা দুৰ্ঘটনাত তেওঁৰ পেৰালাইচিছ হ'ল 3টা অট্টালিকা 2জন পুত্ৰ এতিয়া এটা অট্টালিকাৰ বাবে পুত্ৰ 2জনৰ কাজিয়া লাগিল এটাটো আছিলে আনটোৰ বাবে লাগিল এজনেতো গুলিয়ে মাৰি দিলে হৈ গ'ল নাশ এতিয়া কি কৰিবা অট্টালিকাৰ গাধটো হবাই এতিয়া গতিকে ইয়াত পৰমাত্মাই কৈছে दोजक बहिष्ठ सभी तैं देखे নৰকলৈও গলা স্বৰ্গৰ দেৱতাও হলা ইয়াৰে ৰজাও হলা राजपाट के रसिया और 3 लोक से भी तरपत नाही ये मन भोगी खसिया। কোনোবা এজনে MLA কোনোবা এজনে যদি গাঁও বুঢ়া হৈ যায় গাঁৱৰ তেতিয়া তেওঁ ভাবে যে মই এতিয়া চেয়াৰমেন হ'ম তেতিয়াহে হ'ব আৰু যেতিয়া চেয়াৰমেন হৈ যায় তেতিয়া তেওঁ ভাবে যে অহাবাৰ যদি মই MLA টিকেট পাওঁ কিন্তু MLA হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় তেওঁ মনে মনে এইটো আশা কৰি থাকে যদি মই মিনিষ্টাৰ হ'ব পাৰোঁ পোষ্ট পাওঁ যদিহে মন্ত্ৰী পদ পাওঁ তেতিয়াহে মই শান্তি পাওঁ মন্ত্ৰী হোৱাৰ পিছতো তেওঁ সন্তুষ্ট নহয় ভাবে পৰাধীন হৈ আছো যদি মুখ্যমন্ত্ৰী হওঁ তেতিয়াহে হ'ব মুখ্যমন্ত্ৰী হোৱাৰ পিছত আকৌ যুঁজা আৰম্ভ কৰি দিয়ে প্ৰধানমন্ত্ৰী হোৱাৰ যে জয় জয়কাৰ হ'ব প্ৰধানমন্ত্ৰী হোৱাৰ নম্বৰ অহালৈকে ভাইৰ যদি টিকতে কাটি যায় তেতিয়া গাধ হৈ থাকিব কুমাৰৰ বোজা দাঙি গতিকে পৰমাত্মাই কৈছে এই জ্ঞান বুজি পাবা সৎগুৰুৰ চৰণলৈ আহিলে যেনেকৈ পৰমাত্মাই বাৰে বাৰে আমাক কিমান প্ৰকাৰেৰে বুজাইছে मन ने की कर ले 2 दिन का मेहमान मन ने की कर ले
दो दिन का मेहमान। আকৌ কি কৈছে? आखिर तुझको कौन कहेगा गुरु बिन आत्म ज्ञान, मन ने की कर ले दो दिन का मेहमान। কি কৈছে যে ঠিক আছে মনুষ্য জীৱন পাইছা তুমি, কৰবালৈ যদি যোৱা, সম্পৰ্কীয়ৰ ঘৰলৈ যোৱা, কোনো ভাল সৰু ডাঙৰ ভদ্ৰ ব্যক্তিক যদি লগ পোৱা, তেওঁ আপোনাক সাংসাৰিক জীৱনৰ ট্ৰেইনিংটো আপোনাক দিব পাৰিব, ধন গোটোৱাৰো দিব পাৰিব, কিন্তু গুৰুৰ অবিহনে তুমি আত্মজ্ঞান নোপোৱা। গতিকে কি কৈছে? आखिर तुझको कौन कहेगा गुरु बिन आत्मज्ञान। আত্মজ্ঞান আৰু পৰমাত্মজ্ঞান এয়া দুই প্ৰকাৰৰ হয়। আত্মজ্ঞানটো এয়া হয় যে আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, আমাৰ উদ্দেশ্য কি, এই মৃত্যু আৰু জন্মটো হৈয়ে আছে। আৰু পৰমাত্মজ্ঞান সেয়া হয় যে সেই পৰম পিতা কোন হয়, যাৰ সাধনাৰে পূৰ্ণ মুক্তি হ'ব, তেওঁ কোন হয়। গতিকে সেয়া কোৱা হৈ আছে আজি। গতিকে ইয়াত কি কোৱা হৈছে যে 3 लोक से तिरपत नाही ये मन भोगी खसिया। এই মনৰ বৃত্তি ইমানেই লেতেৰা, ই কেতিয়াও সন্তুষ্ট নহয়, কিন্তু এই জ্ঞানেৰে সন্তুষ্ট হ'ব। कहते सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना, और चल हंसा उस लोक पठाऊं जो आज अमर स्थान। গতিকে এয়াই হ'ল সূক্ষ্ম বেদ। আৰু সূক্ষ্ম বেদৰ যি গূঢ় শব্দ আছে, সেই বেদতকৈ বেছি আছে, যাক আমি বেদ বুলি মানো, 4 বেদ। ইয়াত কি লিখা আছে যে कि सतगुरु मिले तो इच्छा मिटे, সৎগুৰুক পালে তেওঁ এনেকুৱা জ্ঞান শুনাব, ইয়াৰে সকলোবোৰ ইচ্ছা সমাপ্ত হৈ যাব। और पद मिल पदे समाना। ইয়াত পদৰ অৰ্থ দুটা। पद मिल पदे समाना। পদ মানে পদ্ধতি, ভক্তিৰ বিধি ভালকৈ পালে तो उस पद मिल पदे समाना। কোনটো পদ প্ৰাপ্ত কৰিবা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্বজ্ঞানৰ আধাৰেৰে জানি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে। যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া পৰমাত্মাই এই সূক্ষ্ম বেদত তাকেই কৈ আছে। গৰিদাস চাহেবদেৱে কৈ আছে कि सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना। পদ মানে পদ্ধতি, শুদ্ধ শ্ৰেষ্ঠ ভক্তিবিধি পালে সেই পদত সমাৱেশ হবা, তালৈ যাব পাৰিবা, যলৈ যোৱাৰ পিছত সাধক আৰু উভতি নাহে। पद मिल पदे समाना, और चल हंसा उस लोक पठाऊं হে মৰমীয়াল আত্মা, বোলা তোমালোকক তালৈ পঠিয়াই দিওঁ, जो आदि अमर अस्थाना। आदि अमर অৰ্থাৎ যি শাশ্বত স্থান, যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক শাশ্বত স্থানক প্ৰাপ্ত কৰিবা। গতিকে ইয়াত এইটোৱে কৈ আছে যে মই যি বিধি কৈ আছো ইয়াৰ পৰাই পাবা তুমি। আৰু গীতাৰ জ্ঞানদাতাইতো কৈয়ে দিছে যে সেয়া তত্ত্বদৰ্শী সন্তই ক'ব। গতিকে সেই তত্ত্বদৰ্শী সন্ত বুলি এই দাসক পঠিয়াইছে সেই পৰমাত্মাই আপোনালোকৰ বাবে। এইটো সঁচা বুলি মানি লোৱা। এতিয়া কি কৈছে যে सतगुरु मिले तो इच्छा मिटे। এই মনৰ কোৱা হয় सुरपति दुखिया, भूपति दुखिया, रंग दुखी बपरीती हो, कह कबीर और सब दुखिया, एक संत सुखी मन जीती। এতিয়া সন্তক মন জিকা বনাই আছে এই দাসে আপোনালোকক। এই ইচ্ছাবোৰ আঁতৰ হ'ব আৰু মনৰ বৃত্তি সলনি হ'ব। सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना, और चल हंसा उस लोक पठाऊं যি শাশ্বত স্থান, आदि अमर स्थाना। আদি মানে আগৰ, সদায় আছে সেয়া, আৰু অমৰ শাশ্বত স্থান হয়, তেন্তে তাত কি সুখ আছে। 4 मुक्ति जहाँ चंपी करती। এতিয়া যেনেকৈ ইয়াৰ যিবোৰ মুক্তি আছে, 4টা মুক্তি আছে, এই সম্পূৰ্ণ 4টা প্ৰাপ্ত কৰা প্ৰাণীও আকৌ জন্ম মৃত্যুলৈ আহে। সদায় তেওঁলোকে এই সুখ প্ৰাপ্ত নকৰে, আৰু তালৈ যোৱাৰ পিছত সদায় সুখীয়া হৈ থাকিব সৎলোকলৈ যোৱাৰ পিছত। 4 मुक्ति जहाँ चंपी करती, माया होरी दासी, और दास गरीब अब पद पर से, वो मिले राम अविनाशी। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 যি কৈছে উত্তম পুৰুষ তুমি অন্য। परमात्मा इति उद्धारता, ये लोग चरण अवश्य विवर्ती अवैश्वर है।
গতিকে সেই পৰমাত্মাক, অবিনাশী পৰমাত্মাক আপোনালোকে পাব। যি সাধনা মই কৈ আছো, এই দাসে কৈ আছে। আৰু তাত সদায় সুখত থাকিব। আপোনালোকৰ পৰিয়াল থাকিব, তেওঁলোকৰ কেতিয়াও মৃত্যু নহয় আৰু তেওঁলোকৰ কোনো বস্তুৰে অভাৱ নহয়। আৰু ইয়াৰ পৰা আপোনালোকে যাবই লাগিব, এই কথা আপোনালোকে জানেই, মনত ৰাখিব। গতিকে ইয়াৰে ইচ্ছাবোৰ আঁতৰ কৰি তাৰে আশা কৰক সৎলোকলৈ যোৱাৰ। जहाँ आशा ता बासा हुई और मन कर्म वचन सुमरियो सोई। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱ, আমি সকলোবোৰ আত্মাৰ জনক, তেওঁ আমাৰ দুখ বুজোতা, আমাৰ পিতা। আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হোৱাৰ বাবে আমি আমাৰ পিতা কোন চিনি পোৱা নাছিলোঁ, যাৰ পৰিণামস্বৰূপে আমি সাধনা কৰি থকাৰ স্বত্তেও এই কালৰ জালৰ পৰা আমি ওলাব পৰা নাই। এয়া কালৰ এখন ভয়ংকৰ জাল। এই জালৰ পৰা নোলালে আমাৰ সুখ নহ'ব, আমাৰ জন্ম মৃত্যু কেতিয়াও সমাপ্ত নহ'ব। এতিয়ালৈকে আমি যিবোৰ আধ্যাত্মিক জ্ঞান পাইছিলোঁ, সেয়া ইউজলেছ আছিল, বেচলেছ আছিল, কোনো আধাৰ নাছিল, মিছা আছিল। যিমানবোৰ সন্ত, ঋষি, মহৰ্ষি যি সত্য যুগৰ পৰা আজিলৈকে আছে, এওঁলোকে পৰমাত্মাক নিৰাকাৰ বুলিয়েই কৈছে। আৰু যেনেকৈ স্বৰ্গলোক, ব্ৰহ্মলোক, এই স্থানবোৰৰ বিষয়েও কৈছে আমাক এওঁলোকে। স্বৰ্গলোকৰ কথা কৈছে আৰু তাৰ এনেকুৱা ব্যৱস্থাৰ কথাও কৈছে যে তালৈ যিমানবোৰ প্ৰাণী যায়, স্বৰ্গত নিজৰ পুণ্য সমাপ্ত হোৱাৰ পিছত অন্য যোনিক প্ৰাপ্ত কৰে, আন প্ৰাণীৰ শৰীৰত সিহঁতে প্ৰৱেশ কৰে। এই ক্ৰম অসংখ্য যুগৰ পৰা চলি আহিছে। এতিয়া কিছু সময়ৰ পৰা 100-150 বছৰৰ পৰা এই কালে আৰু এখন জাল পাতিছে যে যিসকল সৎলোকৰ মহিমা কোৱাসকল আছে, কিছুমান পন্থ সৃষ্টি হৈছে, যাৰ মাজৰ ৰাধাস্বামী যি পন্থ আগ্ৰাৰ পৰা আৰম্ভ হৈছে, এয়া সকলোতকৈ পুৰণি হয়। ই এতিয়া চন 1861 ওচৰে পাজৰে আৰম্ভ হৈছে। এতিয়া ইয়াৰ পৰাই আৰু বহুত পন্থ ওলাইছে, যেনেকৈ জয়গুৰু পন্থ মথুৰাত, সচ্চা 14 শীৰ্ষাৰ ভিতৰত স্থান পাতি লৈছে। আৰু ব্যাসৰ ভিতৰতো তাৰ পৰা বহুত পন্থ ওলাইছে, যেনেকৈ দিনৌদৰ ভিতৰৰ এখন বিভানী জিলাত আৰু বহুত স্থানত, যেনে ঠাকুৰদেৱ, তেওঁ সেই ৰাধাস্বামী পন্থৰ পৰা ওলাই অহা এটা বেলেগকৈ নিজৰ পন্থ চলাই আছে। কৃপালদেৱ, এওঁলোক সকলোৱে পৰমাত্মাক নিৰাকাৰ বুলি কয়, সত্যলোকক সত্যপুৰুষ বুলি কয়, নিৰাকাৰ বুলি কয়। এওঁলোকৰ জ্ঞানৰ কোনো আদি অন্তই নাই, দাসে কৈছে আপোনালোকক আগতে। গতিকে কোৱাৰ তাৎপৰ্য এয়াই যে আমি যথাৰ্থ আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হৈ থাকিলোঁ, যাৰ বাবে জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগত আমি বন্দী হৈ আছোঁ। আমি সাধনাও কৰি থাকিলোঁ, কিন্তু দুখ তেনেকৈয়ে থাকি গ'ল। ইয়াৰ কাৰণ এইটো আছিল যে আমি যি ভগৱানক, যি দেৱতাসকলক পূৰ্ণ পৰমাত্মা বুলি মানি পূজা কৰিছিলোঁ, তেওঁলোক পূৰ্ণ নাছিল।
পৰমাত্মাৰ গুণত লিখা আছে যে পৰমাত্মা মানুহৰ সকলো দুখৰ নিবাৰণ কৰি দিয়ে আৰু সেই আধাৰতেই সাধনা কৰিছিলোঁ। সেইবাবেই ভক্তি কৰিছিলোঁ যাতে অহা সময়ত জীৱনত আমাৰ পৰিয়াল যাতে সুখত থাকক, আমিও সুখত থাকোঁ, আমাৰ ওপৰত যাতে কোনো আপদ নাহক, সেইবাবেই আমি সাধনা কৰিছিলোঁ। ধন লাভকো উদ্দেশ্য বনাইছিলোঁ আৰু পৰমাত্মাৰ সাধনা আমি কৰি আছিলোঁ। কিন্তু সেই সাধনাই কৰোঁতে কৰোঁতে কিবাটো ভাল পোষ্ট প্ৰাপ্ত কৰোঁ, কিছুমান বহুত ধনী হৈ যায়, কিছুমানে ভাল সন্তানো পায়। সেই সাধনাই কৰাৰ বাবেই আন কিছুমানৰ সৰ্বনাশো হয়। ইয়াৰ কাৰণ এইটো আছিল যে যিসকল ভগৱানক আমি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, যি দেৱতাক, তেওঁলোকৰ পৰা একো লাভ পোৱা নাছিলোঁ। সেয়া কেৱল পূৰ্ব সংস্কাৰৰ ফলহে আছিলে, যি ফলি আছিলে। যিসকল পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী, তেওঁলোকৰ প্ৰাৰব্ধত, তেওঁলোকৰ ভাগ্যত যি লিখা আছে, তেওঁলোকে সেয়া পাই তেওঁলোকে ভক্তি সাধনা কৰক বা নকৰক। গতিকে তেওঁলোকে যিসকলে সেই সাধনা কৰি বহুত ধনীও হৈ যায়, সন্তানো ভাল হয় আৰু সংসাৰৰ ভিতৰত তেওঁলোকক সুখী যেন লাগে, সেয়া তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্যহে আছিল। সেই আধাৰতে তেওঁলোকে যি প্ৰাপ্ত কৰিলে, তাৰ ভক্তিৰ সৈতে কোনো লিংক নাই। কাৰণ সেই সাধনাকে কৰি কৰি তেওঁলোকৰ বংশৰে, তেওঁলোকৰ পৰিয়ালৰে সদস্যও সেই সাধনাই কৰে। তাৰপিছতো তেওঁলোকৰ ইমান হানি হয় যে ভাবিবই নোৱাৰি, কাৰণ তেওঁলোকৰ পুণ্য নাছিলে। গতিকে এই জ্ঞান দিবলৈ পৰমাত্মা স্বয়ং আহে যে তোমালোকে যি দেৱতাক, যি প্ৰভুৰ পূজা কৰি আছা, তোমালোকে সেই লাভ নোপোৱা যি শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 বৰ্ণিত আছে, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে। তাত কৈছে যে হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। গতিকে ইয়ালৈ পৰমাত্মা স্বয়ং আহি 600 বছৰ আগতে এই জ্ঞান দি গৈছিলে। পৰমাত্মাই কৈছিলে, কবিৰ দেৱে, तीन देव की जो करते भक्ति, उनकी कदे ना होवे मुक्ति। गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कहें कबीर निज नाम बिना कैसे उतरो पारे। तीन देव की जो करते भक्ति, उनकी कभू न होवे मुक्ति। সেই তিনিজন দেৱতা কোন কোন? শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ শতগুণ আৰু শ্ৰী শংকৰদেৱ তমগুণ। গতিকে পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে, गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कहें कबीर निज नाम बिना कैसे उतरो पारे। तीन देव की जो करते भक्ति, उनकी कदे ना होवे मुक्ति। পুণ্যাত্মাসকল আজিৰ পৰা প্ৰায় 550 বছৰ আগতে আৰু জনসমাগমৰ মাজত সৎসংগত প্ৰবচনত এইটো কোৱাটো যে তিনিওজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যি পূজা কৰে, তেওঁলোকে কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে, তেওঁলোকৰ কোনো গতি হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, এইটো বহুত কঠিন কাৰ্য আছিলে আৰু পৰমাত্মাই এয়া 600 বছৰ আগতেই কৈছিলে, এই জ্ঞান দিছিলে। যি কাৰণে পৰমাত্মাৰ বহুত বিৰোধিতা হৈছিলে। কবিৰ পৰমেশ্বৰৰ তেওঁক বহুত অপমানিত কৰা হৈছিলে, তেওঁক হত্যা কৰাৰো বহুবাৰ চেষ্টা কৰা হৈছিলে।
কিন্তু তেওঁ সমৰ্থ হোৱা নাছিল। তেওঁ আমাৰ পিতা আৰু তেওঁ আমাৰ বাবে আহিছিল যে সিহঁতৰ কেতিয়াবা নহয় কেতিয়াবাতো নিচা, এই মিছা সুখৰ নিচা যিয়ে কালে দিছে ত্ৰিগুণময়ী মায়াৰ, এয়া কেতিয়াবাতো আঁতৰিব, কেতিয়াবাতো মোক চিনি পাব। গতিকে নিজৰ পৰিচয় এৰি গুচি গৈছিলে ভগৱান 600 বছৰ আগতে। চন 1398 পৰা চন 1518লৈকে 120 বছৰ এজন জনসাধাৰণৰ ভূমিকা কৰিছিলে। এজন চিম্পল শিপিনী তাঁতী হৈ আছিলে ভগৱান। আৰু সেই বাৰাণসীৰ জুপুৰিৰ পৰা অসংখ্য ব্ৰহ্মাণ্ডৰ সঞ্চালনো কৰি আছিলে প্ৰত্যেক প্ৰাণীৰ। তেওঁ সুৰক্ষাৰ ব্যৱস্থাও কৰি আছিলে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে 3জন দেৱতাৰ যিয়ে ভক্তি কৰে उनकी कबू ना होवे मुक्ति। तुम कौन राम का जपते जापम, तात कटे ना तीनू तापम। পৰমাত্মাই কৈছিলে যে তোমালোকে কোন ভগৱানৰ ভক্তি কৰি আছা, কাৰ মন্ত্ৰ জপ কৰি আছা, সেই ভগৱানৰ পৰা তোমালোকৰ কোনো 3 তাপৰ যি কষ্ট আছে সেয়া দূৰ হ'ব নোৱাৰে। আজি আপোনালোকক প্ৰমাণ কৰি দিম যে আমাৰ সদগ্ৰন্থয়েও এয়াই প্ৰমাণ কৰি আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে এইটো স্পষ্ট কৰিছে যে 3জন দেৱতা শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ হতগুণ আৰু শ্ৰী শংকৰ তমগুণৰ যিয়ে সাধনা কৰে তেওঁলোকে কোনো লাভ নাপায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব, দৰ্শকসকল, এজন বিজ্ঞানী, এজন IIT মুম্বাইৰ বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড বিজয়ী, যিজনে ভাবিছিল বিজ্ঞানৰ ওপৰত একো নাই। কিন্তু ঠিক সেই ব্যক্তিজনৰ জীৱনতেই এদিন এনে এক সময় আহিল যিয়ে তেওঁৰ সকলো যুক্তি, সকলো ধাৰণা আৰু সম্পূৰ্ণ চিন্তাধাৰাক সলনি কৰি দিলে। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ ছত্তীশগড়ৰ জাহাংগীৰ চাম্পাৰ নিবাসী US ডিজাইনাৰ তথা জুনিয়ৰ চাইণ্টিষ্ট নীলমণি দাসৰ কাষলৈ। এই উচ্চ শিক্ষিত যুৱকে মুম্বাইৰ IITৰ পৰা বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড লাভ কৰাৰ উপৰিও ঝাৰখণ্ড টপাৰ হিচাপেও সুনাম কঢ়িয়াই আনিছিল। তেওঁ বিজ্ঞানকে শেষ সত্য বুলি মানিছিল। কিন্তু যেতিয়া ককায়েকৰ কথাত এদিন সত্যলোক আশ্ৰম চাবলৈ গ'ল, তাত গৈ তেওঁ যি দেখিলে, যি অনুভৱ কৰিলে, তাৰপিছত তেওঁৰ জীৱনলৈ আহিল এক অভাৱনীয় পৰিৱৰ্তন। তাৰপিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে আৰু বহুদিনীয়া ব্ৰংকাইটিছৰ দৰে সমস্যাৰ পৰাও আৰোগ্য লাভ কৰে। এজন বিজ্ঞান বিশ্বাসী যুৱক কেনেকৈ আধ্যাত্মিক সত্যক স্বীকাৰ কৰিলে, কিদৰে তেওঁ জীৱনলৈ আহিল এই চমৎকাৰী পৰিৱৰ্তন। আহক শুনো নীলমণি দাসৰ কাহিনী নিজৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014ত লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল। কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে। কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই।
মানে বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনতো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰামদেৱৰ তাত গৈছিলোঁ। তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰামদেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰামদেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মানে মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। মানে কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়ে ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ, নহয় মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ চিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত চিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত চিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা, যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা, গতিকে এবাৰ গৈছিলোঁ মই। যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ, যদি মোৰ IIT বম্বেত চিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব, আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে? নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে।
আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে, তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে। আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নাপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়, তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে, যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক, আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন, আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰেও কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ, ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক, এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে
তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ আপুনি বৈজ্ঞানিক, মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈ আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁৰ তাত কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিল'চফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।